লাৱণ্য এটা স্ত্ৰী ৰূপ ধৰিছিল, বৰ সুন্দৰ তিৰোতা এগৰাকী হৈছিল, হয়নে বাৰু? গতিকে ভগৱন্তক যেতিয়া তেওঁ যশোদা মাতৃয়ে ইমান সুন্দৰ তিৰোতাগৰাকীক দেখি তেওঁ কৃষ্ণৰ ওচৰলৈ যাবলৈ বাধা দিয়া নাছিল। আৰু ভগৱন্তৰ ওচৰলৈ পুতনা দৌৰি গ'ল। দৌৰি যোৱাৰ লগে লগে ভগৱন্তক অন্তৰ্যামী, বোলে ৰাম অন্তৰ্যামী সবকা স্বামী, ভগৱন্ত নজনা বস্তু একোৱেই নাই। আছেনে বাৰু বাপাই সমস্ত? নাই। ই ৰাম সমস্ত প্ৰাণীৰ মই, আত্মায় অন্তৰ্যামী, শুভা শুভ ফল দাতা, সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই, আত্মা অন্তৰ্যামী। ভগৱন্ত আত্মা অন্তৰ্যামী, সকলোৰ হৃদয়ৰ কথা জানে। পুতনা কেনেকে ধৰণে আহিছে ভগৱন্ত সকলোখিনি জানে। পুতনা ভিতৰত এটা বেলেগ আৰু বাহিৰত এটা বেলেগ। ভিতৰত কি? ৰাক্ষসী, হয়নে বাৰু? আৰু বাহিৰত কি? এটা সুন্দৰী তিৰোতা, লাৱণ্য ৰূপ ধৰি গৈছে। ভগৱন্ত পুৰুষ কৃষ্ণ কিন্তু পুতনাক চাই চকু মুনি দিলে। এই ৰাম জগতৰ আত্মা হৰি, জানি পুতনাক আখি মুন্দি ৰহিলা, নুবুলি কিছু বাক। ভগৱন্ত পুতনাক চাই কিনি চকু মুদি দিলে। কাৰণ কি? ভগৱানে পুতনা পেহীক কৈছে, পুতনা মাহী নে পেহী হ'ব, পুতনা পেহীক কৈছে যে হে পুতনা পেহী, তুমি মোৰ ওচৰত যদি ৰাক্ষসী ভেষ লৈও আহিলাহেঁতেন, তেনেহ'লে মই তোমাক লগে লগে জননী গতি দি দিলোহেঁতেন। কিন্তু তুমি কপট ভেষত আহিছা। বৰ গুৰুত্বপূৰ্ণ কথা। আমি ঈশ্বৰৰ ওচৰত আহিলে বা ঈশ্বৰক সেৱা কৰিলে বা ঈশ্বৰৰ ভকতি কৰিলে আমাৰ দুটা ৰূপ হ'ব নালাগে। সম্পূৰ্ণৰূপে যেনেকৈ আছে আপুনি তেনেকৈ ৰূপতে ঈশ্বৰক ভাবিব। হে প্ৰভু, মই পাপী হয়, মই দুৰাচাৰ হয়, মই অনাচাৰ হয়, মই অপৰাধী হয়, কিন্তু মই তোমাৰ হয়। এনেকুৱা ভাৱনা লৈহে আমি ভক্তি কৰিব লাগিব। আমি যেতিয়া গুৰু আসনত আমি গুৰু ঘৰত সোমাওঁ, ধৰা পাৰি যেতিয়া প্ৰাৰ্থনা কৰোঁ, স্তুতি কৰোঁ, ভগৱন্তৰ লগত ফেচ টু ফেচ হ'ব। ডাইৰেক্ট ক'ব যে প্ৰভু, মই এইটো অপৰাধী হয়, তোমাৰে হয়। এনেকুৱা ভাৱেৰে আহিব লাগিব। তো ভগৱন্তই কি কৰিলে? পুতনাৰ কপট ভেষৰ কাৰণে পুতনাক বহুত শাস্তি দিলে। পুতনাৰ পয়োধৰত, স্তনত কালকূট বিষ লগাই লৈ গৈছিল ভগৱানক মাৰিবৰ কাৰণে। যিজন সকলো জীৱাত্মাকে জীৱ প্ৰদান কৰে, যাৰ কটাক্ষতেই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, সেইজন পৰমাত্মা ভগৱন্তক বধিবৰ কাৰণে উপায় কৰিছে কোন? পুতনা। তাৰপিছত ভগৱন্তক একেবাৰে অধৰা অমৃতত পয়োধৰটো দি দিলে। আৰু ভগৱন্তই চালে যে এইটোতো কালকূট বিষ হয়। ভগৱানে কি কৰিলে? হাঁহি হাঁহি সেই বিষ পান কৰিলে। তাৰপিছত পুতনাৰ যিমান পয়োধৰত গাখীৰ আছিল, সেই গাখীৰটো ভগৱন্ত পান কৰিল। তাৰপিছত পুতনাৰ প্ৰাণটো যেতিয়া আছিল, পুতনাৰ প্ৰাণটোকে ভগৱান টানিবলৈ আৰম্ভ কৰিছিল। আৰু যেতিয়া পুতনাৰ প্ৰাণটো ভগৱান টানিবলৈ আৰম্ভ কৰিলে, পুতনাই কৈছে মুঞ্চ মুঞ্চ, এৰি দিয়া এৰি দিয়া। তেতিয়া ভগৱানে কৈছে, হে পেহী, মইতো এনেই জীৱবিলাকক বহুত দেৰিকৈ ধৰোঁ, এনেইতো মই নধৰোৱে, কিন্তু যেতিয়া এবাৰ মই যাক ধৰি লওঁ জোৰকে, তাক মই গতি নিদিয়ালৈকে মই কিন্তু এৰি নিদিওঁ। ঔ হৰি ঔ ৰাম, বুজি পাইছেনে? যেতিয়ালৈকে জীৱক মই গতি নিদিম তেতিয়ালৈকে মই এৰি নিদিওঁ। সেইকাৰণে ভগৱন্তই এনেকুৱা ধৰিলে, পুতনাৰ প্ৰাণটো যেতিয়া টানি ল'লে, পুতনা আচল ভেষত আহি গ'ল, ৰাক্ষসী ভেষত আহিল। ইয়াৰ আগত ওলাই গ'ল পুতনাৰ কথাটো।
আমি শুনি আছিলোঁ কাণত। তো এই যে যিটো ভগৱন্ত পুতনাক যে ৰাক্ষসী ভেষত আহিল, ভগৱন্তক একদম দূৰলৈ উৰুৱাই লৈ গুচি গ'ল। কাৰণ পুতনা ইমান দীঘল আছিল, মিটাৰ দীঘল আছিল, লম্বা চাওৰা, ইমান দীঘল আছিল পুতনা। ভগৱানেও ভাবিছে যে ইয়াক যদি ইয়াতে মই মাৰি পেলাওঁ, তেনেহ'লে মোৰ ব্ৰজধামৰ বৃন্দাবনৰ মানুহবিলাকৰ শাস্তি হ'ব, হয়নে বাপ? সেইকাৰণে পুতনাক কি কৰিলে, পুতনায়ো মানে কি কৰিলে, ভগৱানক লৈ বহুত ওপৰলৈ উৰি গুচি গ'ল। ভগৱানে ভাবিলে 3 দিন হৈছে জন্ম লৈ, মানে অৱতাৰ হৈছে, এনেতো ভগৱানৰ জন্ম মৃত্যু নাই, অৱতাৰহে হয়। ভগৱানেও ভাবিছে মই যেতিয়া আহিলোঁ আৰু হেলিকপ্টাৰটো যেতিয়া পাইছোঁ, তেতিয়াহ'লে মই আগতীয়াকৈ ক'ত ক'ত লীলা কৰিম, ক'ত ক'ত মানে গোপীসকলৰ লগত লীলা কীৰ্তন কৰিম, অকণমান হেলিকপ্টাৰটো ভ্ৰমণ কৰি লোৱাই ভাল বুলি পুতনা পৰিধৰটো এৰা নাই আৰু বুকুখনত উঠি ভগৱান পূৰা ব্ৰজধামটো ভ্ৰমণ কৰি ল'ল, ওপৰৰ পৰাই চাই লৈছে। তাৰপিছত যেতিয়া প্ৰাণটো টানি লৈ গুচি গ'ল, পুতনা ধেৰামকৈ পৰিল আৰু পৰ্বত পাহাৰ গছ গছনি চব চূৰ্ণাকৃত হৈ গ'ল। আৰু ভগৱন্তৰ পুতনাক বধ কৰি পুতনাৰ ওপৰতে খেলি আছিল, ক্ৰীড়া কৰি আছিল। এইফালে মাতৃ পিতৃয়ে দৌৰ মাৰি গ'ল, ব্ৰজধাম যিমান গোকুলবাসী দৌৰ মাৰি গ'ল, চিৰি লগাই কিনি উঠিছে পুতনাৰ ওচৰত, মানে কৃষ্ণক পাম বুলি। আৰু দেখিলে যে সঁচাকৈ ভগৱান পুতনাৰ বুকুখনত নৃত্য কৰি আছে, খেলি আছে। তাৰপিছতে কি কৰিলে, যশোদাই লৈ আনিলে আৰু গোবৰ পানী ছটিয়াইছে। মোৰ পুত্ৰক, মানে এইটো মাতৃৰ স্নেহে, কিন্তু কৃষ্ণ কোন হয় বোলে, কৃষ্ণ হৈছে জগতৰ ঈশ্বৰ, কিন্তু মাতৃয়ে সেইটো কথা নাজানে, মায়াৰ কাৰণে দেই। গোবৰ পানী ছটিয়াইছে, গোহালিত লৈ গৈছে, ক'ৰবাত মানে এইখিনি কথা ওলাই গ'ল পদবন্ধে, ক'ৰবাত ফুট লগাই দিছে গোবৰ, গৰুৰ নেঙুৰটো তেনেকৈ জাৰিছে যে আৰু ৰাক্ষসী চাক্ষসী ভূত প্ৰেত পাব নেকি, সেই বুলি ভয় খাই মাতৃয়ে এনেকুৱা কাম কৰিছে। আৰু পুতনাৰ শৰীৰটোক মানে এনেকুৱা কৰি কাটি টুকুৰা টুকুৰি কৰি জ্বলাওঁতে 1 মাহ দিন লাগি গ'ল। আৰু পুতনাৰ পৰা, সেই শৰীৰৰ পৰা এটা সুগন্ধি সুৰভি গোন্ধ ওলাইছিল। কাৰণ ভগৱন্তৰ হাতত নিধন হোৱা বা ভগৱন্তৰ হাতত স্পৰ্শ হোৱাৰ কাৰণে ইমান সুন্দৰ শৰীৰটো গোন্ধাইছিল পুতনাৰ। বহুত দিনলৈকে ব্ৰজধামত সেই সুগন্ধিটো থাকি গৈছিল। সেইকাৰণে ইয়াত আকৌ এতিয়া পলম্বাসুৰক বধ কৰিছে। পলম্বাসুৰ আহিছিল, ইয়াতে কৈছে, নামিলা কান্ধৰ ঢেৱ দিয়া হলধৰ। পলম্বাসুৰক হেৰিয়ে বধ কৰিছে, হলিৰাম, ভগৱন্তৰে অৱতাৰ। কতো দূৰ জুৰিয়াক পৰিল কলেবৰ, গিৰ গিৰ শবদে লৰিল বসুমতী। যেন পৰ্বতক নিপাতিলা সুৰপতি। পলম্বৰ বধক দেখিয়া গোপগণে, ভৈলন্ত বিস্ময় ঘোৰ মূৰ্তি দৰ্শনে। বলোক প্ৰশংসা চাই চিত্ত নহি থিৰ, কৰিলা দুষ্কৰ কৰ্ম ধন্য ধন্য বীৰ। তাৰমানে এনেকুৱা সাংঘাতিক অসুৰবিলাকক মাৰাৰ কাৰণে গোপগোপীসকল ধন্যবাদ দিছে। মৰি উপজিল বুলি নয়ন জোৰাবে, চতুৰ্ভিত্তি বলোকো খাবতে প্ৰেম ভাবে। ভাল ভৈল্য মৰিলাহা অসুৰ লটক, কৃষ্ণে আহি আলংগিয়া ধৰিলা জ্যেষ্ঠক। আচলতে গোটেই কামটো ভগৱন্তৰ যোগেদিহে হৈছে। এনে বলভদ্ৰ হৈছে নিমিত্ত, আৰু বলভদ্ৰ হৈছে ভগৱন্তৰে 24 অৱতাৰৰ এটা অৱতাৰ, হয়নে বাৰু? মৰিল প্ৰলম্ব পাপী দেখি দেৱগণে, মিলি গৈল পৰম আনন্দ ৰংগমনে। দেৱতাই, তাৰমানে ভগৱন্ত অৱতাৰ হোৱাৰ কাৰণটোৱে হৈছে দুষ্টক দমন, এক শান্তক পালন আৰু ধৰ্ম সংস্থাপন। পৰম দুৰ্বোধ্য আত্মতত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰিযত, লীলা অৱতাৰ ধৰা অসংখ্যাত।
তাহান চৰিত্ৰ সুধা হিন্দু তাত ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তীৰ্ণ সম কৰয়। তাৰমানে ভগৱন্তৰ এই যে জন্ম লীলা ৰহস্যবিলাক যে আমি শুনিছোঁ, সেই ভগৱন্তৰ লীলাবিলাক কিহৰ কাৰণে কৰিছে? যদা যদৈস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনঃ তদা তু ভগৱান নিস্য আত্মনম সৃজন্তে হৰি। নিজেকে নিজে সৃজন কৰি সৃষ্টি কৰি ভগৱন্ত মৎস্য অৱতাৰ হয়, ভগৱন্ত কুৰ্ম অৱতাৰ হয়, এনেকুৱা অনেক অৱতাৰ। তুমি ভগৱন্ত কি কৰে? শুয়া বাৰম্বাৰ, এই শুয়া বাৰম্বাৰ অৱতাৰ হৈ পৃথিৱীৰ ভাৰ খণ্ডিলা অপাৰ। গুণমালা কীৰ্তনত আছে, গুণমালা পুথিত, হয়নে বাৰু? তাৰমানে তুমি বাৰম্বাৰ শুয়া অৱতাৰ, পৃথিৱীৰ ভাৰ খণ্ডিলা অপাৰ। তাৰমানে ভগৱন্তই অনেকবাৰ অৱতাৰ হৈছে। এতিয়া আমি মুখ্য অৱতাৰ আমি ভগৱন্তৰ 10টা পাওঁ, আকৌ 24 অৱতাৰ আছে ভগৱন্তৰ, হয়নে বাৰু? কিন্তু কৃষ্ণ অৱতাৰটো ভাগৱতৰ 2য় স্কন্ধত কৈছে কৃষ্ণ অৱতাৰ হোৱা, কিন্তু কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণ কিন্তু ভগৱন্তৰ পূৰ্ণ, ভগৱানে নিজেই নামি আহিছে। সেইকাৰণে বাকীবিলাক অৱতাৰটো ভগৱন্তৰ অংশ অৱতাৰ আৰু কলা অৱতাৰ, এই 2টা অৱতাৰে ভগৱানে আহে, কিন্তু পূৰ্ণ অৱতাৰ হৈছে কৃষ্ণ অৱতাৰ। সম্পূৰ্ণ কলা অৱতাৰৰ ভিতৰত ভগৱান কৃষ্ণ অৱতাৰটোৱে হৈছে পূৰ্ণ অৱতাৰ। সেইকাৰণে অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, পূৰ্বে যত শুয়াই আছে, পূৰ্বে যত শুয়াই আছে, যতে হৈবেক পাছে, পূৰ্বাপৰ জানো ধনঞ্জয়, স্বৰূপ নজানি মোক, মনুষ্য বোলয় কেহু, কেহু বোলে দৈৱ কীৰ্তনয়। মোৰ স্বৰূপটো নজনাৰ কাৰণে বহুত মোক দৈৱকীৰ ল'ৰা বুলি ভাবে, হয়নে বাৰু? এইৰাম অব্যক্ত অনাদি আমি, এতেকে জানিবা তুমি, অব্যক্ত ঈশ্বৰ নিৰাকাৰ। অব্যক্ত ঈশ্বৰ আমি, এতেকে জানিবা তুমি, অব্যক্ত নিৰাকাৰ। এইৰাম মায়াক আশ্ৰয় কৰি, মৎস্য কুৰ্ম ৰূপ ধৰি, যুগে যুগে হওঁ অৱতাৰ। মই মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি মই যুগে যুগে অৱতাৰ হওঁ। এতিয়া বেদব্যাসো ভগৱানৰে অৱতাৰ, কিন্তু বেদব্যাসে পূৰ্ণ অৱতাৰ নোহোৱাৰ কাৰণে আজি বেদব্যাসেও কৃষ্ণৰে অৱতাৰ, কৃষ্ণ দ্বৈপায়ন। সেইটো বেদব্যাসৰ কিন্তু 28টা বেদব্যাস আছিল, তাৰ ভিতৰত স্বয়ম্ভু মনু আপোনাৰ দ্বাপৰ যুগত বেদব্যাস হৈছিল, আৰু শুক্ৰাচাৰ্যও হৈছে, আৰু প্ৰজাপতি ব্ৰহ্মায়ো বেদব্যাস হৈছিল। আৰু দ্বাপৰত এনেকুৱা দ্বাপৰ যুগত অনেক দ্বাপৰ যুগ হৈছিল, আৰু অনেক দ্বাপৰ যুগতে এনেকুৱা বেদব্যাস আহিছিল। আৰু এই যে যিটো ভাগৱত যে লিখিছিল, মানে ভাগৱত 18,000 শ্লোক যোনে লিখিছিল, এই বেদব্যাস আকৌ কৃষ্ণ দ্বৈপায়ন, আৰু একেবাৰে 28 নম্বৰ বেদব্যাস এইজন। এই 28 নম্বৰ বেদব্যাস ভাগৱত নিলিখাৰ আগতে 17 পুৰাণ ৰচনা কৰিছিল, আৰু মহাভাৰত ৰচনা কৰিছিল। আৰু তেওঁ উগুল থুগুল মনেৰে 17 পুৰাণ লিখাৰ পিছত উগুল থুগুল মনেৰে অশান্ত চিত্তত বদৰিকা আশ্ৰমত বহি থাকোঁতে নাৰদ আহি তেওঁক এই মহাভাগৱতৰ জ্ঞান দিছিল, হয়নে বাৰু? নাৰদে কৈছিল, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা এইটো জগতক নাশ। তোমাৰ কাৰণে গোটেই জগতখন নাশ হৈছে। সেইকাৰণে কিহৰ কাৰণে? তুমি যিমানবিলাক পুৰাণ লিখিলা, এতিয়া পুৰাণ 18টা পুৰাণৰ আকৌ উপপুৰাণো 18টা আছে।
আকৌ 18টা উপপুৰাণতকৈ আকৌ ঔপপুৰাণ আছে, উপপুৰাণতকৈ আকৌ ঔপপুৰাণ আছে। এনেকুৱা কুৰুক্ষেত্ৰ উপপুৰাণ, সূৰ্য উপপুৰাণ হয়, সূৰ্য উপপুৰাণ, এনেকুৱা ঢেৰ পুৰাণ ৰচনা কৰাৰ পিছতো বেদব্যাস উগুল থুগুল মনেৰে বহি আছিল। কাৰণ কৃষ্ণৰ মানে বেদব্যাস হৈছে অংশ অৱতাৰ, পূৰ্ণ অৱতাৰ নহয়। আৰু নাৰদক যে এই যে ভাগৱতৰ কথাটো আগতেই ব্ৰহ্মাই কৈ দিলে, নাৰদো 24 অৱতাৰত পৰে, কিন্তু ভগৱন্তৰ যে ভাগৱত ভক্তিটো যে নাৰদৰ হৃদয়ত প্ৰকাশিত হ'ল, সেইকাৰণে নাৰদে আহি বেদব্যাসক বুজাইছে যে হে ব্যাস, তোমাৰ কাৰণে গোটেই জগতখন নাশ হৈছে। তুমি যে যিবিলাক পুৰাণত মানে লিখিলা, যিবিলাক পুৰাণ লিখিলা, সেইবিলাক পুৰাণত তুমি কামনা সোমাই দিলা। কামনা মানে কপট, ধৰ্মই হয়, তুমি কপট ধৰ্মৰ কথা লিখিলা। আৰু এতিয়া তুমি যিটো পুৰাণ লিখিব লাগিব, ধৰ্মত থকা যিবিলাক কপট সেইবিলাকক তুমি আঁতৰাব লাগিব। ধৰ্ম পূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমত শৰণম সতম। তাৰমানে ধৰ্মত থকা যিবিলাক কপট, কৰ্তব্য মানে হৈছে কপট, সেই কপটবিলাকক আঁতৰাই তুমি পৰম নিৰ্মল শাস্ত্ৰ, নিষ্কাম ভক্তিৰ কথা বা নিষ্কাম শাস্ত্ৰ, নিষ্কাম জ্ঞানৰ কথা তুমি উল্লেখিত কৰিব লাগিব। আৰু সেইকাৰণে বেদব্যাসক আপোনাৰ নাৰদে ভাগৱতৰ কথা যেতিয়া ক'লে, তেওঁ আগৰ দৰে সুস্থ হৈ গ'ল। সেইকাৰণে বাপাই সমস্ত এই যে ভগৱন্তৰ লীলাবিলাক আমি এতিয়া কলিযুগৰ মানুহে, জীৱশ্ৰেষ্ঠ মানুহে যে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, ইয়াৰ পিছতে আমাৰ ভক্তি উপজিব আৰু ভক্তিৰ যোগেদি আমি সেই পৰমাত্মা ভগৱন্তক দৰ্শন পাম। অকণমান পাঠভাগি আগবাঢ়িবলৈ সেৱা জনালোঁ। কৃষ্ণ। কলিৰ পৰম পাপ সাগৰ শংকাশ, প্ৰথমতে দহিতাক কৰে সৰ্বনাশ।